এনেকৈ উদ্ধৱে বাৰে বাৰে যেতিয়া ভগৱন্ত প্ৰভু যোৱাটোত মানা কৰি আছে আৰু তেতিয়াই ভগৱানে বোলে এওঁৰ দৰে ভকত মই ক'তো বিচাৰি নাপাওঁ, গতিকে এওঁৰ যিটো মনৰ ভাৱ এইটো মই সাধ্যহতে দূৰ কৰিব লাগে। গতিকে দূৰ কৰাৰ কাৰণে তেওঁ এতিয়া উদ্ধৱৰ ফালে চাই কৃষ্ণই ক'ব দিছে, ৰাম স্বৰূপ জানিলা তুমি এৰিবা কচাও ভূমি, অসংহাৰীৰ পৃথিৱীৰ ভাৰ, দেৱৰ সাধিলো কাজ তোমাক নাহিকে বাজ, অকুলৰ চিন্তিলো মুহামাৰ। যে উদ্ধৱ তুমি যিটো কথা ভাবি আছা সেইটো কথাই সত্য। মোৰ সমস্ত কৰ্মবিলাক কৰা শেষ হৈ গ'ল, দেৱতাৰ কৰ্ম কৰিলোঁ, মনুষ্যৰ কৰ্ম কৰিলোঁ, এতিয়া মই এই পৃথিৱীৰ ভাৰ শেষ কৰি আমি যাব লাগে। গতিকে যৰ কথা মই চিন্তা কৰিছোঁ, গতিকে তোমাক বাদ দি মই সমস্তকে লৈ ইয়াৰ পৰা গুচি যাম। হাতৰ দিনৰ অৱসানে সমস্তে দাৰ কামনে, অসাগৰৰ জলে যায় বেতল, আমি এৰিলাতো ভূমি ঐত নাথাকিবা তুমি, অলোকত মিলিবে বিমংগল। সেই উদ্ধৱ কথা এটা শুনা, এই 7 দিন পিছত এই গোটেই ঠাইখিনি কিন্তু সাগৰে বুৰে পেলাব, সাগৰৰ পানী দি চব তল যাব। গতিকে মই যোৱাৰ লগে লগে 7 দিনৰ ভিতৰত যেতিয়া ইয়াতে চব তল যাব নহয়, তল গ'লে কি থাকিব, একো নাথাকে। গতিকে উদ্ধৱ তোমাক মই ক'লোঁ তুমি এই ঠাইখিনি 7 দিনৰ ভিতৰত ইয়াৰ পৰা বাহিৰ হৈ গুচি যাবা। ৰাম পিৰিবে দুৰ্জন কলি সত্তৰে যায় কচলি, এৰা বন্ধু বান্ধৱৰ স্নেহ, অময়ী আত্মা হেন জানি আমাক বান্ধৱ মানি, অদেখা ভিন্ন আপোনাৰ দেহ। তেতিয়া কৃষ্ণ কৈছে যে উদ্ধৱ, এই যে পানীটো আহিব নহয়, পানী আহি গোটেই দ্বাৰকা শেষ কৰি দিব। শেষ কৰি দিয়াৰ পিছত কি আহিব, কলি আহি যাব ইয়াতে। কলি অহাৰ পিছত আৰু আগফালৰ পৰাই ধাঞ্চা মাঞ্চা কৰি পেলাব। গতিকে তুমি কি কৰা, তোমাৰ যিবিলাক বন্ধু বান্ধৱ ইয়াত থকা বুলি ভাবি আছা, সমস্ত বন্ধু বান্ধৱ কোনো নহয় বুলি ভাবি তুমি ইয়াৰ পৰা দূৰত গুচি যাওঁ। কিয় যাব জানা, যে মই আত্মা হেন জানি আমাক বান্ধৱ মানি, দেখা ভিন্ন আপোনাৰ দে, যে তোমাৰ লগত মই আছোঁ বুলি ধৰি লোৱা, তোমাৰ লগত যদি মই আছোঁ তেতিয়াহ'লে আমাৰ আত্মাৰ মাজত বিভেদ নাই। ৰাম যত দেখা যত শুনা যতে কমনত গুণা, হবে মায়াময় স্বপ্ন সম, সমস্ত জগতে হৰি জানিবা নিশ্চয় কৰি, অগুচায়ো বুদ্ধিৰ ইটো ভ্ৰম। যে যিমান দিন তুমি শুনি আছা, যিমান দেখি আছা, যিমান যি কাম কৰি আছা, সকলোবিলাকে এই মায়ামৰ সংসাৰৰ সপোন বুলি তুমি ধৰি লোৱা। যে সপোনটো যেতিয়া ৰাতি দেখিবা পুৱা সেইটো নুফুলিবও পাৰে, হয়নে নহয়, ৰাতি দেখা সপোনটোতো নুফুলিব পাৰে। গতিকে সমস্তবিলাক এই মায়াৰ সপোন বুলি ধৰি লোৱা, আৰু সপোন বুলি ধৰি লৈ কি কৰা তুমি এতিয়া, এই জগতৰ যিবিলাক কৰ্ম যিবিলাক কৰি আছিলা তুমি, সিমানবিলাক সকলোবিলাক ভ্ৰম কাক কয়, যে যেতিয়া মাথাত মানুহৰ বহুত হেৰি হৈ যায় না, বহুত ভৰ হৈ যায়, ভৰ হৈ যোৱাৰ পিছত তেওঁ ভ্ৰম বকে। ভ্ৰম মানে কি, পাগলাৰ দৰে সেনেকৈ কি বকে আৰু হিচাপ নাই। গতিকে তুমি সেই ভ্ৰম বকাটো আৰু বন্ধ কৰি দিয়া, সমস্ত বেয়া কথা তুমি মাথাৰ পৰা উলিয়াই দিয়া। মই যি কৈছোঁ যে তুমি ইয়াৰ পৰা কেৱল গুচি যোৱা। ৰাম জ্ঞান যোগ কৰ্ম যোগ পৰম ভকতি যোগ, সমস্তকো হিলা উদ্ধ বত, সাংখ্য তত্ত্ব যত আছে উদ্ধৱে জানিলা পাছে, অমাধৱৰ পদ প্ৰসাদ। ইয়াৰ পিছত কৃষ্ণই উদ্ধৱক বহাই লৈছে কি, সেই উদ্ধৱ জ্ঞান যোগ, কৰ্মযোগ আৰু ভক্তিযোগ, এই সমস্ত কথাবিলাক তোমাক বহুত দিন আগতে মই কৈ থৈ দিছোঁ।
ইয়াৰ লগতে সাংখ্য তত্ত্ব যোগ যিটো আছে সেইটোও তোমাক মই কৈ থৈ দিছোঁ। গতিকে এইবিলাক জনাৰ পিছত তুমি আৰু এই সংসাৰৰ মায়াৰ মাজত থাকিব পৰা একো অৱস্থা নাই। যিহেতু তোমাক মই সমস্ত জ্ঞান দি থৈ দিছোঁ না, সমস্ত জ্ঞানবিলাক তুমি বাহিৰ কৰাচোন। বাহিৰ কৰাৰ পিছত গম পাবা যে মই যিবিলাক কথা কৈছিলোঁ, কোৱাৰ পিছত যিবিলাক কথা শুনাৰ পিছত তোমাৰ আৰু সংসাৰৰ প্ৰতি কোনো ধৰণৰ মায়া মমতা নাথাকিবই। গতিকে মই কোৱা কথাখিনি তুমি স্মৰণ কৰা। ৰাম দুনাই পুষ্পাঞ্জলি কৰি অকৃষ্ণক প্ৰণাম কৰি অবুলিলন্ত হুয়া নম্ৰ কায়া। জানিলো তুমি সে সঁচায়া ন যত সবে মিছা তথাপি দুষ্ট জমুহ মায়া। তেতিয়া উদ্ধৱে কৈছে যে প্ৰভু তুমি যিমানবিলাক কথা কৈছা সমস্ত কথাবিলাকে মই বুজি আছোঁ, সমস্ত কথাবিলাকে মই জানো, তথাপি আমি এই মায়াময় সংসাৰত আছোঁ যেতিয়া আমি বিষয়ৰ সুখবিলাক লৈ আছোঁ নহয়, যে আমি ত্ৰিশূলৰ সুখবিলাক লৈ আছে, এই বিষময় সংসাৰৰ সুখ দুখ যেতিয়া আমি লৈ আছোঁ তেতিয়াহ'লে আমি ভুঞ্জিবাই লাগিব। মায়া যেতিয়া আছে মায়াৰ মোহত পৰাৰ পিছত আমি সমস্ত দুখ ভুঞ্জিবাই লাগিব। ৰাম বিষয়ৰ দুখ জানি তথাপি তই এক প্ৰাণী অনেৰে দুনাই তাকে ভুঞ্জি মৰে। গলত বান্ধিয়া পাঘে কাটিবা কনেন্ত চাগে যেন নীল জতায়াতি কৰে। যে ইমান বিষয়ৰ দুখ আছে এই সংসাৰত, ইমান মায়া মমতা আছে, সমস্ত মায়া মমতা থকাৰ পিছতো মানুহবিলাকে দুখে পাই থাকে। যে দুখবিলাক পোৱাৰ পিছতো কিন্তু কোনোদিনে মানুহে নকয় যে এই সংসাৰত আমি মৰি যাম বুলি কোনোতো নকয়। গতিকে মৰাৰ কথাটো যে এনেকৈ নাভাবে, সেই কথাটো কেনেকুৱা ধৰণৰ যে ছাগল এটা যেতিয়া বলি দিবা বা কাটপাক গেলি লৈ যাব, সি জানে যে মোক কাটপাক গেলি লৈ যাই আছে, তথাপি তাৰ বল একবাৰ পাছত দেখি দে যাতে সি কিবাকে পলে ফেলে খাই দিব পাৰে। ঠিক একেদৰে আমাৰ মানুহৰো এনেকুৱা এটা অৱস্থা যে আমি এই মায়ামৰ সংসাৰত বন্দী হৈ থকাৰ পিছতো আমি কিন্তু সমস্ত জানি বুজিও কেৱল ভুলে কৰি থাকোঁ। এই মায়ামৰ সংসাৰত আমি দুখেই ভুঞ্জি থাকোঁ, দুখবিলাক ভুঞ্জিহে থাকিব পাৰোঁ, কিন্তু আমি তাৰ পৰা মুক্তি পোৱাৰ কাৰণে কোনোদিনে ইচ্ছা নকৰোঁ। ৰাম অনেক ভৎসনি পাই উচ্ছিষ্ট ভুঞ্জিবে যায় অজেন ইয়াতি কুকুৰ নিৰ্গতে। কহিয়ত কস্বৰূপত ইটো ঘোৰ বিষয়ত অবিৰকতি হৈ কেন মতে। উদ্ধৱে পুনৰ প্ৰশ্ন কৰিছে যে প্ৰভু চোৱা, যে যেতিয়া কোনো এটা খানা থাকে ন, ভোজ চোজ থাকিলে এই কুকুৰবিলাকে ফেলো বস্তুটো খাবা গেলেও গিৰাস্তই আৰু খেদে, মাৰামাৰি কৰি থাকে, কাজিয়া কৰি থাকে। তাকেই কৈছে যে যিখিনি ফেলেনা বস্তু আছে সেইখিনি খাবা যাতেও কুকুৰবিলাকক কি কৰে, খেদি দেই। কিন্তু এতিয়া তুমি কোৱাচোন, এই ঘোৰ বিষয়ত আমি থাকি মায়াৰ মাজত বন্দী হৈ থাকোঁ, তথাপিও কিন্তু সংসাৰৰ পৰাই আমি ফটাককৈ গুচি যাব নিবিচাৰোঁ। গতিকে সংসাৰৰ পৰা যদি আমি গুচি যাব লাগে তেতিয়াহ'লে আমাৰ মনত কি আহিব লাগিব, বিৰক্তি ভাৱ আহিব লাগিব। বিৰক্তি কাক কয়, যে যেতিয়া সংসাৰৰ প্ৰতি কোনো ধৰণৰ মায়া মোহ অহংকাৰ একো বস্তু নাথাকে, সেইটো হ'ল বিৰক্তি। এই বিৰক্তি ভাৱটো প্ৰভু কেনেকৈনো আহিব, এই কথাটো তুমি আমাক এবাৰ বুজাই দিয়াচোন। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম।